নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ আপোনাক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ অসমীয়াৰ পাৰ্ট নং 10 কাহৰ মেল। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমে ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে কৈছে যে কহাৰ গাঁৱৰ লোকসকল খেলপথাৰত উপস্থিত হোৱাৰ কাৰণ কি আছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ কহাৰ গাঁৱৰ লোকসকলে খেলপথাৰত এখন বিশেষ মেলাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত আছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে খ নম্বৰ খেলপথাৰত উপস্থিত কৰ্তাসকলৰ মাজত কি আলোচনা চলি আছিল। ইয়াৰ উত্তৰটো লিখিম যে খেলপথাৰত উপস্থিত কৰ্তাসকলৰ মাজত বিশেষ মেলাখনৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে আলোচনা চলি আছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ক নম্বৰ প্ৰশ্নটো কৈছে যে কোনে মেলাৰ কাম আৰম্ভ কৰিলে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে উদ্যোগভাসকলৰ এজন শ্ৰীনিযুত ঘটিৰাম কাহে মেলৰ কাম আৰম্ভ কৰিলে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰটো যে মেলৰ সভাপতি কাক পতা হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মেলৰ সভাপতি পতা হৈছিল শ্ৰীযুত ভোগজৰা দেৱক এনেকৈ লিখিলে হৈ যাব। তাৰপিছত নম্বৰ প্ৰশ্নটো দিয়া আছে যে কোনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে শ্ৰী লতাৰাম কহাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছে এনেকৈ লিখিলে হৈ যাব। প্ৰথম নম্বৰ প্ৰশ্নটো কৈছে যে মেলখনৰ উদ্দেশ্য কি আছিল। ইয়াৰ উত্তৰটো লিখিম যে মেলখনৰ উদ্দেশ্য আছিল অতীজত থকা অসমত কাহৰ যি সমাদৰ সেৱা বৰ্তমান লোপ পাইছে এই সমস্যাৰ কিদৰে সমাধান কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছিল এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে দ্বিতীয় নম্বৰ প্ৰশ্নটো যে কাৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বৰবাটি, পিয়লাবাটি, বানবাটি, হাতীখুজীয়া বাটি, জলবাটি, খৰিবাটি আৰু মেলাহী বাটিৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছিল এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে নম্বৰ প্ৰশ্নটো যে কোনে কাঁহ শিল্পৰ ইতিহাস বৰ্ণনা কৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে কাঁহ শিল্পৰ ইতিহাস বৰ্ণনা কৰিছিল শ্ৰীযুতা বেৰা কাঁহী ডাঙৰীয়ানীয়ে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে 2 নম্বৰ প্ৰশ্নখিনি যে পাত্ৰ পঢ়া আৰু মনত পেলাই কাক বোলে লিখা। ইয়াৰ প্ৰথমটো দিয়া আছে আমাৰ কহ মৰা কাহৰ সঁজুলি। তাৰপিছত খ নম্বৰটো দিয়া আছে যে ঢলা কাহৰ সঁজুলি। ক নম্বৰটো যে চলোৱা কহাৰ। ইয়াৰ প্ৰথমটো দিয়া আছিলে আমাৰ ক নম্বৰটো যে কহ মৰা কাহৰ সঁজুলি। এইটো লিখিব লাগিব যে এনেকৈ তিতাবৰৰ কহ মৰা কহিৰ সঁজুলি অসমীয়া মানুহে বৰ ভাল পাইছিল। কৌমৰা শঙুলিৰ গাঁতত অশকৈ ঢৌ কটা থাকে বাবে এইবোৰ কহ মৰা কঁঠাল, কহিয়া, ঢৌ কটা, ঔ, বখলীয়া আদি নামেৰেও জনা গৈছে এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে ইয়াৰ পিছতটো দিয়া আছিলে খ নম্বৰটো যে ঢলা কাহৰ সঁজুলি। এইটো লিখিব লাগিব এনেকৈ যে ঢলা কাহৰ সঁজুলিৰ বাবে কৰঙা তিতাবৰ এই দুয়োখন ঠায়েই বিখ্যাত। এই ধৰণৰ সঁজুলি হাতুৰিৰে কোবাই গঢ়াৰ পৰিৱৰ্তে কাহ গলাই জুলীয়া কৰি মাটিৰ সাঁচত ঢালিহে গঢ়িছিল। এনে ধৰণৰ ঢলা কাহৰ সঁজুলিত কতো জৰা নাথাকে এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে যে ইয়াৰ পিছতো খ নম্বৰটো যে থলুৱা কহাৰ। এইটো লিখিব লাগিব যে থলুৱা কহাৰ সঁজুলি গঢ়া শিল্পীক থলুৱা কহাৰ বোলা হয়। এনেধৰণৰ ঢলা কাহৰ সঁজুলি হাতুৰিৰে কোবাই থলুৱা কহাৰে মাটিৰ সাঁচত ঢালি গঢ় দিয়ে য'ত কতো জৰা নাথাকে এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 3 নম্বৰ প্ৰশ্নখিনি যে ভাৰতৰ নাট্যশাস্ত্ৰত কাহেৰে নিৰ্মিত কি বাদ্যযন্ত্ৰৰ নাম পোৱা যায় বুলি পাঠত উল্লেখ কৰা হৈছে। ইয়াৰ উত্তৰটো লিখিম যে ভাৰতৰ নাট্যশাস্ত্ৰত কাহেৰে নিৰ্মিত কাংশ, ঘণ্টা, মন্দিৰা, তালম, নুপুৰ, কিংকিণী আদি বাদ্যযন্ত্ৰৰ নাম পোৱা যায় বুলি পাঠত উল্লেখ কৰা হৈছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে প্ৰশ্নটো 4 নম্বৰটো যে অসমত প্ৰচলিত তালকেইজৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম যে অসমত প্ৰচলিত তালকেইজৰ মানৰ নাম হৈছে ভৰতাল, খুটিতাল, পাতিতাল আৰু খেৰেঙি তাল। ইয়াতে প্ৰশ্নটো অলপমান ভুল হৈ আছে, এইটো কিতাপত চাই ল'ব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত। ইয়াৰ উত্তৰটো লিখিম যে হাজো আৰু সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত
এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে কাঁহ শিল্পৰ ইতিহাসৰ বিষয়ে এটি টোকা লিখা। ইয়াৰ উত্তৰটো লিখিম যে কাঁহ শিল্পৰ জন্মস্থান হৈছে ভাৰতবৰ্ষ। ভাৰতৰ নাট্য শাস্ত্ৰত কাঁহেৰে নিৰ্মিত কাংশ, ঘণ্টা, মন্দিৰা, তলাম, নূপুৰ, কিনি আদি বাদ্যযন্ত্ৰৰ নাম পোৱা যায়। পুৰণি কালৰ পৰা অসমতো যে কাঁহৰ বাদ্যযন্ত্ৰ প্ৰচলিত আছিল সেই বিষয়ে বিভিন্ন শাস্ত্ৰৰ পৰা জানিব পাৰি। কাঁহৰ ভৰতাল, খুটিতাল, পাতিতাল, থেৰেঙিতাল আদিৰো অসমত ব্যাপক প্ৰচলন আছিল। অসমৰ হাজ সৰ্থেবাৰীত কাঁহৰ বাচন গঢ়া হয়। আগতে তিতাবৰ, কৰঙা আদিও কাঁহ শিল্পৰ বাবে বিখ্যাত আছিল। বিশেষকৈ তিতাবৰৰ কহমৰা কাঁহৰ সঁজুলি অসমৰ মানুহে বৰ ভাল পাইছিল। এনেধৰণৰ সঁজুলিৰ উপৰিও থলুৱা কোহাৰে গঢ়া কাঁহ গলাই জুলীয়া কৰি মাটিৰ সাঁচত কৰা ঢলা কাঁহৰ সঁজুলিৰ বাবেও এসময়ত তিতাবৰৰ কৰঙা বিখ্যাত আছিল। বৰ্তমান অসমত কাঁহ শিল্প একেবাৰে লোপ পোৱা নাই। যদিও আগতে যিদৰে তামৰ লগত ৰাং মিহলাই কাঁহ প্ৰস্তুত কৰিছিল, এতিয়া ভঙা কাঁহ কিনি আনি তাকে গলাই কাঁহৰ নতুন সামগ্ৰী গঢ় দিয়ে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছৰ 7 নম্বৰখিনি যে বুজা আৰু লিখা। ইয়াৰ প্ৰথমটো দিয়া আছে আমাৰ ক নম্বৰটো যে হাত আৰু মুখ সমান সমান, ইয়াত লিখিম আমি হাত মুখ এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো দিয়া আছে যে হাত আৰু ভৰি, এইটো লিখিম যে হাত ভৰি। তাৰপিছত ল'ৰা আৰু ছোৱালী, এইটো লিখিম ল'ৰা ছোৱালী। তাৰপিছত খ নম্বৰটো কৈছে যে হাতেৰে মৰা চাপৰি, এইটো লিখিম আমি হাত চাপৰি। তাৰপিছত জন্মস্থান, এইটো লিখিম আমি জন্ম স্থান এনেকৈ লিখিম। তাৰপিছত 8 নম্বৰ প্ৰশ্নখিনি কৈছে যে পঢ়া আৰু বুজা আৰু লিখা। পঢ়িব দিছে, তাৰপিছত বুজিব দিছে, তাৰপিছত আমাক লিখিব দিছে। এইটো প্ৰথমটো দিয়া আছে আমাৰ ডাঙৰীয়া, এইটো লিখিম আমি ডাঙৰীয়ানী। তাৰপিছত শ্ৰীযুত, এইটো লিখিম আমি শ্ৰীযুতা। তাৰপিছত মাননীয়টো মাননীয়া লিখিম। শ্ৰীমানটো লিখিম শ্ৰীমানী। তাৰপিছত বুদ্ধিমানটো লিখিম আমি বুদ্ধিমানী। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰখিনি দিয়া আছে যে ইয়াৰ পিছৰ 8 নম্বৰখিনি যে বুজা আৰু লিখা। ইয়াৰ প্ৰথমটো দিয়া আছে যে মেলা য'ত কৰা হয়, এইটো লিখিম আমি মেলৰ থলী। তাৰপিছত সভা য'ত কৰা হয়, এইটো লিখিম আমি সভাথলী। তাৰপিছত ৰণ য'ত কৰা হয়, এইটো লিখিম আমি ৰণথলী। তাৰপিছত পূজা য'ত কৰা হয়, এইটো লিখিম আমি পূজাথলী। তাৰপিছত উৎসৱ য'ত কৰা হয়, এইটো লিখিম আমি উৎসৱথলী। তাৰপিছত 10 নম্বৰখিনি দিয়া আছে যে বাক্য ৰচনা কৰা। ইয়াৰ প্ৰথমটো দিয়া আছে আমাৰ হাত চাপৰি, তাৰপিছত সমাদৰ, তাৰপিছত বিখ্যাত, তাৰপিছত আশা। এইটো প্ৰথমৰটো দিয়া আছে যে হাত চাপৰিটো, এইটো লিখিম আমি এনেকৈ যে তেওঁৰ সুন্দৰ বক্তৃতাৰ পিছত সভাসৰ হাত চাপৰি শব্দৰে উপচি পৰিছিল, এনেকৈ লিখিম। তাৰপিছত সমাদৰটো লিখিম যে সাহিত্যিকজনৰ গ্ৰন্থই সকলোৰে মাজত সমাদৰ লাভ কৰিছে, এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছিলে বিখ্যাত, এইটো লিখিম যে মহাত্মা গান্ধী জগতৰ বিখ্যাত লোক। তাৰপিছতটো দিয়া আছে যে আশা, এইটো লিখিম যে পৰীক্ষাত প্ৰথম স্থান পাবই বুলি তেওঁ আশা কৰি আছে, এনেকৈ লিখিম। তাৰপিছত 11 নম্বৰ প্ৰশ্নখিনি কৈছে যে একে অৰ্থবোধক শব্দ লিখা। ইয়াৰে প্ৰথমে আমাৰ দিয়া আছে মেলা, তাৰ অৰ্থ হৈছে সভা, গাঁও মানে হৈছে গ্ৰাম। তাৰপিছত সভা মানে হৈছে সৌন্দৰ্য। তাৰপিছত মানৰ মানে হৈছে মনুষ্য বা মানুহ। তাৰপিছত আশা ইচ্ছা বা অভিলাষ, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 12 নম্বৰ প্ৰশ্ন কৈছে যে এপাচি শাকত এটা জালুক, এইটো এনেকৈ লিখিব লাগিব যে প্ৰবচনটিৰ অৰ্থ যে খাদ্য সোৱাদ লগা কৰিবলৈ প্ৰয়োজনতকৈ কম উপাদানেৰে নহয়, শাক সোৱাদ লগা বা জালুকীয়া কৰিবলৈ হ'লে এপাচি পৰিমাণৰ শাকত এটা জালুক দিলে খাবলৈ কচি লগা নহ'ব। একেদৰে কোনো এটি কাম কৰিবলৈ প্ৰয়োজনীয় উপাদানৰ পৰিমাণ নগণ্য হ'লেই কামটোৰ পৰা বিচাৰ ফল পোৱা নাযাব, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছৰটো উপকাৰীক অজগৰে খায়, এইটো লিখিব লাগিব এনেকৈ যে ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে অকৃতজ্ঞ লোকসকলে উপকাৰী লোকৰ উপকাৰ স্বীকাৰ কৰাৰ পৰিৱৰ্তে পিছত বৰং তেওঁলোকক অপকাৰহে কৰে। অজগৰ সাপ এটিক প্ৰাণনাশৰ পৰা ৰক্ষা কৰিলেও সাৱধান নহ'লে সুবিধা পালে প্ৰাণ ৰক্ষাকাৰীজনেই খাব। অজগৰে উপকাৰৰ মল নুবুজাৰ দৰে অকৃত লোকে অসাৱধানতা আৰু উদাৰতাৰ সুযোগ লৈ উপকাৰীজনৰ অনিষ্টহে কৰে, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। আজিলৈ ইমানে, ধন্যবাদ।